নমস্কাৰ। মই আজি এজন ব্যক্তিৰ বিষয়ে অকণমান ক'বলৈ লৈছোঁ। মই এটা প্ৰবন্ধ লিখিছিলোঁ তিনিদিনীয়া অগ্ৰদূতত অসমীয়া মাৰোৱাৰীসকলৰ অৱদানৰ বিষয়ে। মই এটা প্ৰবন্ধ লিখিছিলোঁ আৰু সেইটো পঢ়ি বহুতেই মোলৈ ফোন কৰিলে। অসমৰ বিভিন্ন ঠাইৰ পৰা মোলৈ ফোন আহিলে আৰু তেওঁলোকে খুব ভাল পালে মোৰ লিখাখিনি। আৰু এজন ব্যক্তি, তেখেত হৈছে ডক্টৰ চাৱৰমল চাংগানেৰিয়া। আৰু তেখেত এজন বিশিষ্ট ব্যক্তি আৰু তেখেতে ইমান সুন্দৰ কাম কৰি আছে আৰু সুন্দৰ মানে বৃহৎ তেখেতে কাম কৰি আছে অসমৰ বাবে। আৰু সেয়েহে তেখেতে মোক আমন্ত্ৰণ জনালে ফাঁচী বজাৰত থকা চিউ মাৰ্কেটত ছেকেণ্ড ফ্ল'ৰত তেখেত থাকে। তেখেতৰ ঘৰ সেয়া তাতেই আৰু তেখেতে আমন্ত্ৰণ জনালে, সেয়েহে মই তেখেতৰ ওচৰলৈ গ'লোঁ। আৰু এই চাৱৰমল চাংগানেৰিয়া, তেখেতৰ জন্ম হৈছিলে 1945 চনত 3 অক্টোবৰ দিনাখন। আৰু তেখেতৰ শিক্ষা অসমতেই হৈছে, গুৱাহাটীতে। আৰু কমাৰ্চ কলেজৰ পৰা তেখেতে BCom পাছ কৰিছে। আৰু ৰাজস্থানৰ JJT বিশ্ববিদ্যালয় জুঝনুৰ পৰা তেখেতে ডক্টৰেট ডিগ্ৰী লাভ কৰিছে। আৰু বৰ্তমান তেখেতৰ পত্নী আৰু পুত্ৰসকল বোম্বাইত থাকে, যদিও তেখেতে অকলেই অসমতে আছে, গুৱাহাটীতে ফাঁচী বজাৰতে তেখেতে আছে আৰু কেয়াৰটেকাৰ এজনৰ লগতে আছে। আমি তেখেতৰ ওচৰলৈ গ'লোঁ সিদিনাখন। গম পাইছিলোঁ যে তেখেতে বহুত ভাল বা বৃহৎ তেখেতে সাহিত্য সৃষ্টি কৰিছে। তাৰে এখন হৈছে ভাৰত যাত্ৰা কৰি তেখেতে এখন লিখিছিলে, থৌৰি যাত্ৰা থৌৰি কাগজ, 1999 চনতে। তাৰপিছত তেখেতে জ্যোতিপ্ৰসাদ আগৰৱালাৰ জীৱনী হিন্দীতে লিখিছিলে আৰু সেইখন অসমীয়ালৈ বৰ্তমান অনুবাদ হৈছে। তাৰপিছতে তেখেতে লিখিছে আৰু জ্যোতিপ্ৰসাদৰ সেইখনত তেখেতে মুন্সী প্ৰেমচন্দ পুৰস্কাৰ বঁটা পাবলৈ সক্ষম হৈছে। আৰু ব্ৰহ্মপুত্ৰ কি কিনাৰে, এখন তেখেতৰ লিখা গ্ৰন্থ। তেখেতে 2008 চনতেই লিখিছিলে। তাৰপিছত এখন লিখিছে অৰুণোদয় কা ধৰতী পাৰ, অৰুণাচল ভ্ৰমণ কৰি লিখিছে। মুঠতে তেওঁ য'তেই গৈছে ভ্ৰমণ কৰিছে, তাৰ ভিত্তিতে একোখন গ্ৰন্থ লিখিছে। মুঠ তেখেতে 7খন গ্ৰন্থ লিখিছে। আৰু 2010 চনত লিখিছিলে লোহিত কি মানস পুত্ৰ শংকৰদেৱ, এইখন লিখিছিলে। আৰু এইখন অসমীয়ালৈ অনুবাদ হৈছে, মালায়ালামলৈ হৈছে আৰু মাৰাঠী ভাষালৈকো অনুবাদ হৈছে কিতাপখন। আৰু লিখিছে ফেনী কে ইস্পাৰ, এখন তেখেতৰ মুঠ 7খন তেখেতে কিতাপ লিখিছে। আৰু তেখেতে বিভিন্ন পুৰস্কাৰ পাবলৈ সক্ষম হৈছে। শংকৰদেৱ বঁটাও লাভ কৰিছে তেখেতে, আৰু সেই বঁটাটো দিছিল পীতাম্বৰ দেৱগোস্বামীদেৱে। আৰু সেইজন মানুহকে যেতিয়া শুনিলোঁ, তেখেতৰ কৰ্মৰাজি, তেখেতৰ অসম প্ৰেম, তেখেতে অসমৰে, তেখেতৰ ওচৰলৈ নোযোৱাকৈ থাকিব নোৱাৰিলোঁ। আৰু তেখেতে ক'লে যে আপোনাক সেই কিতাপকেইখন উপহাৰ দিম, আপুনি আহিব। তেখেতৰ বয়স হৈছে এতিয়া, তেখেতে বেছি লৰচৰ কৰিব নোৱাৰে, খোজকাঢ়িব নোৱাৰে, তেওঁ ঘৰতেই থাকে। আৰু সহায় লাগে তেখেতক ক'ৰবালৈ গ'লে, গতিকে মই নিজেই গ'লোঁ। আৰু গৈ তেখেতৰ লগত তেখেতৰ গোটেই সৃষ্টিৰাজি দেখিলোঁ। তেখেতৰ কিতাপ, আলমাৰি ভৰ্তি কিতাপ, তেখেতে বহুখন লিখিছে আৰু অন্য কিতাপো তেওঁ সংৰক্ষণ কৰি ৰাখিছে। আৰু বিভিন্ন পুৰস্কাৰ, সেইখিনি মই বাৰু দেখুৱাই দিম আপোনালোকক। গতিকে এনে এজন মানুহ আমাৰ অসমৰ এজন বিশিষ্ট লেখক, আৰু তেখেতে অসমৰ কাৰণে কিমানখিনি কৰিছে সেয়া নেদেখিলে গম নাপায়। আৰু সেইখিনি আমি পঢ়িবও লাগিব, তেখেতৰ লিখনিখিনি, তেতিয়াহে আমি জানিব পাৰিম। তেখেতে দুখ কৰিলে, এজনে তেখেতৰ বিষয়ে লিখিলে
লিখি পেলাই শেষত লিখিলে যে অনা অসমীয়া এজনে লিখিছে। অনা অসমীয়াটো তেখেতে খুব দুখ কৰিলে। আচলতে হয়, তেখেতে অসমৰ আৰু তেখেতৰ পূৰ্বপুৰুষ ইয়াতেই শ বছৰ ধৰি আছে। গতিকে আমি তেখেতক অনা অসমীয়া বুলি কেতিয়াও ক'ব নোৱাৰোঁ, আৰু তেখেতে নিজেও নকয়। কিন্তু তেখেত অসমীয়া, তেখেত মাৰোৱাৰী অসমীয়া। আৰু এখন কিতাপ উলিয়াইছে তেখেত মাৰোৱাৰী ভগৱতী লোধিয়া ফাউণ্ডেশ্যনে উলিয়াইছে। সেইখনো আমি পঢ়িলে বহুতখিনি আমি তথ্য পাবলৈ সক্ষম হ'ম। এতিয়া মই এখেতৰ ঘৰলৈ গৈ সেই মুহূৰ্তকেইটা আপোনালোকক দেখুৱাওঁ, আপোনালোকৰ সৈতে শ্বেয়াৰ কৰোঁ। চাব আপোনালোকে কেনে লাগিলে, আৰু আপোনালোকে নিশ্চয় সেই কিতাপকেইখন পঢ়িব। মোক তেখেতে দিছে কিতাপকেইখন, মই নিশ্চয় পঢ়িম, পঢ়ি আপোনালোকক জনাম। আমি চিউ মাৰ্কেটৰ ওপৰেদি উঠি গ'লোঁ। এন্ধাৰ গলি এটাৰ নিচিনা। এয়া আচলতে বহুত পুৰণা ফাঁচী বজাৰৰ বহুত পুৰণা দোকান এইবিলাক। আমি সৰুৰে পৰা দেখি আহিছোঁ। কেতিয়াও ভবা নাছিলোঁ যে কাপোৰ কিনিবলৈ সোমাওঁ ৰাধা বজাৰৰ কাষৰটোৱেই চিউ মাৰ্কেট, বাটাৰ অপজিটে। আৰু কাপোৰ কিনিবলৈ সোমাওঁ ঠিকেই, কিন্তু কেতিয়াও তেনেকৈতো ঘৰলৈ গৈ পোৱা নাই। কিন্তু এইবাৰ তেখেতৰ আমন্ত্ৰণ ক্ৰমে যাবলৈ পালোঁ, আৰু দেখিলোঁ আচলতে তেনেকুৱানো ওপৰতো খুব এটা আমাৰ সৰুতে ইচ্ছা, ইমান ধনী মানুহ ভাবি থাকোঁ শংকৰদেৱৰ হেৰিখন অনুবাদ যাব পাৰিম। আপুনি লিখিলে যে মাতিলে, মোৰ কিহৰ কাৰণে লিখিলে ভাল লাগিলে আচলতে। কিয় মন গ'ল লিখিবৰ কাৰণে? ডক্টৰ সাবৰমল চান্দাৰ মূৰত এখন যে হেৰি হ'ল, ইমানকেইটা ভাষালৈ অনুবাদ হ'ল, মালায়ালাম, মাৰাঠী। নিজে আমন্ত্ৰণ কৰিছে, হোৱাটছএপত এড্ৰেছটোও দিছে, আৰু আহিব আপোনাক কিতাপখিনি, ইমান দামী কিতাপখিনি মোক যে দিবলৈ আমন্ত্ৰণ জনালে। খুব ভাল লাগিছে। কিতাপ এনেই দিলে ভাল লাগে, আৰু তাতে ইমান গুৰুত্বপূৰ্ণ কিতাপ। মই কৈছোঁৱেই আগতে কি কিতাপ লিখিছে। কেনেকৈ লিখিলে, কিমান দিন লাগিলে লিখোঁতে এইখন? শংকৰদেৱৰ ওপৰত লিখিছে। অসমখন তেওঁ উদ্ভাসিত কৰিছে পৃথিৱীৰ মানুহক। তুলি ধৰিছে অসমখন। অসমৰ বাহিৰৰ মানুহ কোনো নাজানে। এতিয়া মই লিখাটো আৰম্ভ কৰিলোঁ। এই বয়সতো তেখেতে কিতাপ পঢ়ি আছে, কিতাপ লিখি আছে, আৰু সেয়েহে তেওঁ মুম্বাইত থাকিব নোৱাৰে। অসমৰ টানে, নিজৰ মাতৃভূমিৰ টান, জন্মভূমিৰ টানে তেখেতক বাৰে বাৰে ইয়ালৈ লৈ আহে। তেখেতৰ অকলে থাকে, এজন কেয়াৰটেকাৰ থাকে, অকলেই তেওঁ থাকে। তথাপিও তেওঁ ইয়াতেই থাকিব, অসমতে। সেৱা দি আহিলোঁ, তাৰপাছত লিখাটো আৰম্ভ কৰিলোঁ। এতিয়া মোৰ মনত অলপমান ভয় আছিলে, কিবা শংকৰদেৱৰ কথা আছে, মই লিখি আছোঁ, যদি মোৰ কথা কোনোবা ভুল হৈ যাব, তেতিয়াতো অসমীয়া মানুহ আহি মোৰ ডিঙিটো ধৰি ল'ব যে আপুনি কি লিখি দিলে। সেইকাৰণে মই 3জন অসমীয়া মানুহ মোৰ লগত ৰাখিলোঁ, তেওঁ হিন্দী পঢ়িব পাৰে। মই যি লিখি আছোঁ আপুনি পঢ়ি চাব, যদি কিবা ভুল হ'লে আপুনি মোক এতিয়া কৈ দিয়ক, মই ঠিক কৰি দিম। পাছত আপুনি ক'ব এই হৈ গ'ল, তেতিয়া মই কি কৰিম? বলে নে আপুনি ঠিকেই লিখি আছে, কোনো গলমাল নাই। আমি তেখেতৰ সৈতে বহুতো কথা পাতিলোঁ, ঘৰুৱা কথা পাতিলোঁ, লিখা সম্পৰ্কে পাতিলোঁ, তেখেতৰ জন্ম, তেখেতৰ পৰিয়ালৰ সম্পৰ্কে কথা পাতিলোঁ, কল্পনা কৰি লিখিব। খালি আপুনি মোক 10-15 ঠাইৰ নামটো দি দিয়ক, কোন কোন ঠাইত ব্যৱসায় সম্পৰ্কে কথা পাতিলোঁ। বহুতখিনি ঘৰুৱা ৰামেশ্বৰম, কথা পাতিবলৈ পায়, দ্বাৰকা, জগন্নাথপুৰী, আৰু এইজনেই সেই বদ্ৰীনাথ, এনেকুৱা জ্যোতিপ্ৰসাদ আগৰৱালাক নামটো মোক দিলে। এতিয়া মই ভাৰতৰ নক্সা সন্মুখত ৰাখি তুলি ধৰিবলৈ চেষ্টা কৰিছে, শংকৰদেৱক তুলি ধৰিবলৈ চেষ্টা কৰিছে। তেখেতৰ এই আহতীয়া প্ৰচেষ্টা সাফল্যমণ্ডিত হওক, সফল হওক, তাকেই মই কামনা কৰিছোঁ। আমি পুৰা সাউথ ইণ্ডিয়া মই লিখিলোঁ। যাত্ৰাৰ 8 বছৰ পাছত তেওঁ 1 কোটি 12 বছৰ অৱস্থাত আমি মানুহক ওলাইছিলে। আমি মানুহক বুজি পাবলৈ বহুত 2 কোটি লাগিব বছৰত আচলতে। দূৰৰ পৰা দেখি, বাহিৰৰ পৰা দেখি আমি মানুহক সদায় জাজ কৰোঁ। আচলতে মানুহজনৰ অন্তৰত কি থাকে, তেখেতৰ ওচৰত গ'লে, তেখেতৰ লগত কথা পাতিলেহে গম পোৱা যায়। আমাক ইমান চাহ খাবলৈ জোৰ কৰিছে, তেখেতৰ এই আগ্ৰহক আমি নেওচা দিব নোৱাৰিলোঁ আচলতে। এয়া কিতাপৰ, এয়া তেখেতৰ গোসাঁই থাপনা। এইয়া ওপৰৰ পৰা এনেকৈ ফাঁচী বজাৰ এই ফুটপাথটো অকণমান
দেখি তুলিব পৰা নাই যদিও এই সন্মুখত বাধা আৰু তাতে ইমান চিঞৰ বাখৰ হৈ আছে, তাৰ ওপৰতে তেখেতে সাধনা কৰি আছে। এইবিলাক ঠাইত আমি সৰুৰ পৰা মানে এতিয়া বুঢ়াই হৈ গ'লোগৈ আৰু তথাপি আজিহে মানে উঠিব পাৰিলোঁ, ইয়াত আহিব পাৰিলোঁ আৰু এইবিলাক তেখেতৰ মানপত্ৰ, সম্বৰ্ধনা পত্ৰ, বহুতো সংগঠনেই তেখেতক সম্বৰ্ধনা জনাইছে, তেখেতে বহুতো বঁটা পাইছে আৰু শংকৰদেৱ বঁটাও তেখেতে লাভ কৰিবলৈ সক্ষম হৈছে। মই কৈছোঁৱেই আগতে, এই তেখেতৰ আনন্দ, এই সাহিত্য, অসমীয়া সাহিত্যৰ ভঁৰাল চহকী কৰিব পাৰিছে, সেই তেখেতৰ আনন্দ আছে। শংকৰদেৱৰ মূৰ্তি ফটো এখনো আছে ওপৰত। এয়া কিতাপ, তাৰ পৰাই মোক উলিয়াই দিলে জ্যোতিপ্ৰসাদ আগৰৱালাৰ শংকৰদেৱৰ কিতাপখন দিলে। জ্যোতিপ্ৰসাদ আগৰৱালাৰ অসমীয়া তেওঁ ভাগনি কৰিছে যদিও এইখন এতিয়ালৈকে হেৰি হোৱা নাই, উন্মোচন হোৱা নাই, সেইকাৰণে ছিগনেচাৰ এটা কৰি দিওঁ, ময়ো আনিব খোজা নাই বাৰু। এয়া ভিডিঅ'টো আপোনালোকে চাব, অকণমান তেখেতৰ সময়খিনি দেখুৱাবলৈ চেষ্টা কৰিলোঁ আৰু ভিডিঅ'টো চাব। আপোনালোকে কেনে লাগিল জনাব, ভাল লাগিছে যদি এটা লাইক কৰিব, কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰি দিব। আজিৰ কাৰণে আহিছোঁ, বাই।